পুনৰ আমানতৰ ধন জব্দ হ'ব নেকি আম আদমি পাৰ্টিৰ? এজনেও ভোট দিয়া নাছিল আম আদমি পাৰ্টিক। সুনীতা কেজৰিৱালৰ কথাত পতিয়ন যাবনে হাৰিয়ানাবাসী? হাৰিয়ানা বিধানসভা নিৰ্বাচনত আপে অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তক লৈ যথেষ্ট সুখী আপ নেতৃত্ব। কাৰাবন্দী আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে ইতিমধ্যে ৰাজ্যখনৰ কেইবাটাও সমষ্টিত প্ৰচাৰ অভিযানত ব্যস্ত আছে। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল অৰবিন্দ কেজৰিৱালৰ পিতৃগৃহ হাৰিয়ানাত। হাৰিয়ানাৰ হিছাৰ জিলাৰ খেৰা গাঁৱত কেজৰিৱালৰ পিতৃৰ ঘৰ। সেই সূত্ৰে কেজৰিৱালৰ হাৰিয়ানাৰ প্ৰতি বিশেষ দৰদ আছে। তেওঁৰ পত্নী সুনীতা কেজৰিৱালে প্ৰায়কেইখন নিৰ্বাচনী প্ৰচাৰত জনতাক উদ্দেশ্যি কৈছে যে ডাঙৰ ডাঙৰ ৰাজনৈতিক দলে কৰিব নোৱাৰা কাম কৰি দিছে আপৰ দৰে সৰু দলে। আপোনালোকৰ পুত্ৰ, আপোনালোকৰ ভাতৃয়ে আপোনালোকক গৌৰৱান্বিত কৰা নাইনে? গতিকে ভাতৃক জয়ী কৰোৱাটো আপোনালোকৰ দায়িত্ব। তেওঁ অৰবিন্দ কেজৰিৱালক তেওঁলোকৰ নিজৰ সন্তান, ভাতৃ বুলি ভাবি আপৰ প্ৰাৰ্থীক জয়ী কৰাৰ আহ্বান জনায়। অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে প্ৰায় প্ৰতিখন নিৰ্বাচনী সভাতে কেজৰিৱালৰ প্ৰসংগ টানি আনি জনতাক আৱেগিক কৰিব খুজিছে যদিও জনতা কিমান আৱেগিক হয় সেইটো এতিয়াই কোৱা টান। কিয়নো 2019 চনত আপে মুঠ 46টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। কিন্তু আপৰে দুৰ্ভাগ্য যে এটা সমষ্টিতো প্ৰাৰ্থী জিকাব নোৱাৰিলে। বৰঞ্চ বহুতবোৰ সমষ্টিত আমানতৰ ধন জব্দ হ'ল আম আদমি পাৰ্টিৰ। আপে 2019 চনত লাভ কৰা ভোটৰ হাৰ আছিল মাত্ৰ 0.48%। 2024 চনত লোকসভা নিৰ্বাচনত আপে কেৱল কুৰুক্ষেত্ৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। সমষ্টিটোত আপৰ প্ৰাৰ্থীগৰাকীয়ে 5 লাখৰো অধিক ভোটত বিজেপিৰ নবীন জিন্দালৰ হাতত পৰাজিত হৈছিল। উল্লেখ্য, কংগ্ৰেছ আৰু আপে হাৰিয়ানাৰ নিৰ্বাচনৰ বাবে প্ৰথমে বুজাবুজিৰে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল যদিও কিন্তু সোমবাৰে আপে 20গৰাকী প্ৰাৰ্থীৰ নাম নিজাববীয়াকৈ ঘোষণা কৰে। আপে দিল্লী, হাৰিয়ানা আৰু হাৰিয়ানা পাঞ্জাৱ সীমান্তত অৱস্থিত 10টা সমষ্টি বিচাৰিছিল কংগ্ৰেছৰ পৰা। কিন্তু কংগ্ৰেছে সেইকেইটা সমষ্টিত নিজ সমৰ্থকৰ আৱেগ অনুভূতিক গুৰুত্ব দি আপক এৰি দিয়াৰ বিষয়টোত হুহকা পিছলা কৰি আছিল। ফলস্বৰূপে 12 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ দিনটোলৈ বাট নাচালে আম আদমি পাৰ্টিয়ে। ইতিমধ্যে সোমবাৰে আপে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। এই তালিকাত মুঠ 9গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। এতিয়ালৈকে আপে মুঠ 29গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে। আপৰ ৰাজ্যিক সভাপতি সুশীল গুপ্তাই সোমবাৰে 20গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰি কয়, অতি সোনকালে আমি দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিম। আমি ইতিমধ্যে বহুত দিন কংগ্ৰেছৰ বাবে অপেক্ষা কৰিলোঁ। এতিয়া আমি 90টা সমষ্টিতেই প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছোঁ। আমি জানো যে আমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম। অহা 5 অক্টোবৰত হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ 90টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। এটা পৰ্যায়তে আটাইবোৰ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। আনহাতে কংগ্ৰেছৰ প্ৰথম আপত্তিটো হ'ল বিগত লোকসভা নিৰ্বাচনত কুৰুক্ষেত্ৰ সমষ্টিটো ইণ্ডিয়া মিত্ৰজোঁটে এৰি দিয়াৰ পিছতো আসনখনত আপ পৰাজিত হ'ল। গতিকে অধিক আসন এৰি দি ইণ্ডিয়া মিত্ৰজোঁটৰ আসন কমাব খোজা নাই বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুদাই। অৱশ্যে আপক বিগত লোকসভাত ইণ্ডিয়া মিত্ৰজোঁটে গুজৰাট, হাৰিয়ানা আৰু দিল্লীত এখনকৈ আসন এৰি দিছিল যদিও কিন্তু জয়ী হ'ব নোৱাৰিলে আপৰ প্ৰাৰ্থী। 2019 চনত মাত্ৰ 0.46% ভোট লাভ কৰা আপে হাৰিয়ানাত মাত্ৰ 5 বছৰত যে অদ্ভুত কিবা পৰিৱৰ্তন আনিব পাৰিব তাত সন্দেহ আছে। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।